Hello students, আজি class 12 or chemistry physical or part or আমি solution chapter to আৰম্ভ কৰিবলৈ লৈছো। তোমালোকৰ কাৰণে ভাল কথা এইটোৱে যে class 11 ত physical chemistry যিমান টান আছিল class 12 ত সিমান টান নহয়। আমি solution যেহেতু chapter টো পঢ়িম তাৰে প্ৰথম প্ৰশ্নটো আহিব solution কি মানে solution or definition টো actually সেই definition টো মই বোৰ্ডত লিখি থোৱা আছে আৰু যোনটো তোমালোকে আগতেও পাইছা class 9 ত solution মানে কি পাইছা তোমালোকে কিন্তু ইয়াত আমি পঢ়িব লাগিব কেনেকৈ solution Solution is a homogeneous mixture of two or more substances that দুটা বা তাতকৈ বেছি substance থাকিব লাগিব whose composition can be varied within certain limits এটা তোমালোকে মন কৰিবা আমাক কোৱা হৈছে homogeneous mixture two or more substances whose composition can be varied within certain limits মানে suppose মই এটা বিকাৰ লৈছো এটো এটা বিকাৰ এই বিকাৰটোত মই যদি অকল এটা সাবস্টেন্স লও সাপোজ মই অকল ওয়াটাৰ লৈছো তেতিয়া এটো মই সলিউশন বুলি ক'ব নোৱাৰো ইয়াত অকল এটাহে সাবস্টেন্স আছে ইয়াত মই কি কৰিব লাগিব বেলেগ এটা সাবস্টেন্স মিক্স কৰিব লাগিব সাপোজ মই কৰিলো সুগাৰ মই কি কৰিছো এই ইয়াত যোনখিনি পানী আছিল বিকাৰটোত সেই পানীখিনিত মই সুগাৰখিনি দি পেলাই মিক্স কৰিছো আৰু যেহেতু এটো হোমোজেনিয়াস মিক্সচাৰ মানে কি একচুয়ালি তুমি যদি এইটো কৰ্নাৰৰ পৰা এসামুচ solution লৈ পেলাই খোৱা তেতিয়া যিমান এমাউন্ট মিঠা পাবা তুমি এইটো কৰ্নাৰৰ পৰা ললেও তুমি মিঠা একেখিনিয়ে পাবা এইটো কৰ্নাৰৰ পৰা যদি লোৱা মিঠা একেখিনিয়ে পাবা মানে আলটিমেটলি ক'বলৈ গলে এই সলিউশনটোৰ ডেন্সিটি একে বুলি ক'ব পাৰো গতিকে হোমোজেনিয়াস মিক্সচাৰ হ'ব লাগিব তাত দুটা বা তাতকৈ বেছি কম্পোনেন্ট থাকিব পাৰে কম্পোনেন্ট মানে সুগাৰটো এটা কম্পোনেন্ট ওয়াটাৰ এটা কম্পোনেন্ট তাৰ পাছত তুমি যদি সল্টটো দিয়া তেতিয়া এটো সলিউশন বুলি কোৱা হ'ব কাৰণ সলখিনি কমপ্লিটলি ইয়াত মিক্স আপ হৈ যাব সলটো এটা কম্পোনেন্ট এটা সলিউশনৰ যিমানখিনি কেমিক্যাল সাবস্টেন্স থাকে প্ৰত্যেকটো কেমিক্যাল সাবস্টেন্সকে আমি কম্পোনেন্ট বুলি ক'ব পাৰো আৰু সেই কম্পোনেন্টবোৰৰ ওপৰত ভিত্তি কৰি পেলাই সলিউশনবোৰক ক্লাসিফাই কৰা হয় যদি সলিউশনটো দুটা কম্পোনেন্ট থাকে two components যদি two components থাকে আমি কি বুলি কম তাক কম বাইনাৰি সলিউশন যদি সলিউশনটো তিনিটা কম্পোনেন্ট থাকে তেতিয়া আমি তাক কম টাৰ্নাৰী সলিউশন আৰু যদি চাৰিটা কম্পোনেন্ট থাকে তেতিয়া আমি সেই সলিউশনটো কম কোৱাটাৰনাৰী সলিউশন সো নাম্বাৰ অফ কম্পোনেন্টছৰ ওপৰত ভিত্তি কৰি পেলাই আমি কি কৰিব পাৰো সলিউশনবোৰক ক্লাসিফাই কৰিব পাৰো যেনেকৈ দুটা কম্পোনেন্ট থাকিলে বাইনাৰি তিনিটা কম্পোনেন্ট থাকিলে টাৰ্নাৰী আৰু যদি চাৰিটা কম্পোনেন্ট থাকে তেতিয়া আমি কোৱাটাৰনাৰী সলিউশন বুলি কওঁ কিন্তু ইয়াত আমি জেনাৰেলি বাইনাৰি সলিউশনৰ কথাহে পঢ়িব লাগিব যেহেতু আমি সলিউশন পঢ়িছো গতিকে সলিউশনটোত থকা যোনবোৰ কম্পোনেন্টবোৰক কিছুমান নাম দিয়া হৈছে যোনটো কম্পোনেন্ট সবতকৈ বেছিকৈ থাকে the component present in the largest quantity সবতকৈ বেছি এমাউন্ট থকা যোনটো কম্পোনেন্ট সেই কম্পোনেন্টক আমি কি বুলি ক'ব লাগিব সলভেন্ট বুলি ক'ব লাগিব আৰু the component present in the lesser quantity যোনটো কম্পোনেন্টৰ কোয়ান্টিটি কম হ'ব সেই কম্পোনেন্টক আমি কি বুলি কম সলিউট বুলি কম সাপোজ মই এটা সলিউশন ধৰিলো এটো এটা বিকাৰটোত মই সাপোজ ওয়াটাৰ লৈছো 100 মিলিলিটাৰ আৰু ইয়াত মই সুগাৰো লৈছো only 1 গ্ৰাম ওয়াটাৰ লৈছো 100 মিলিলিটাৰ সুগাৰ লৈছো 1 গ্ৰাম মানে সুগাৰৰ এমাউন্টটো বহুত কম কম্পেয়াৰ্ড টু ওয়াটাৰ হেতু কাৰণে ওয়াটাৰটো ইয়াত কি হ'ব সলভেন্ট হ'ব আৰু যোনটো সুগাৰ হ'ব হেতু হ'ব সলিউট কাৰণ ওয়াটাৰৰ এমাউন্টটো কি হৈ আছে বেছি হৈ আছে আৰু সুগাৰৰ এমাউন্টটো কম হৈ আছে হেতু কাৰণে সুগাৰটোক আমি সলিউট কম ওয়াটাৰটোক সলভেন্ট কম আৰু যোনটো সলিউশন হ'ব সলিউশনটো যেহেতু দুটা কম্পোনেন্ট আছে হেতু কাৰণে এই সলিউশনটোক আমি কি বুলি ক'ব পাৰো এটা বাইনাৰি সলিউশন বুলি ক'ব পাৰো সলিউশনটোত থকা যোনটো সলভেন্ট সেই সলভেন্টৰ যোনটো ষ্টেট হ'ব ফিজিক্যাল ষ্টেট সেই ষ্টেটটোৰ ওপৰত বেছ কৰিও আমি ক্লাসিফাই কৰিব পাৰো যেনেকৈ আমি ফিজিক্যাল ষ্টেট জানো তিনিটা আছে গেছিয়াছ ষ্টেট লিকুইড ষ্টেট আৰু সলিড ষ্টেট যদি সলভেন্টটো গেছিয়াছ ষ্টেট হয় তাৰ এক্সাম্পল ইয়াত দিয়া আছে ইয়াত কি হৈছে এই যোনটো এক্সাম্পল আছে এটো ইয়াত সলভেন্টটো কি হৈ আছে গ্যাস এটো মনত ৰাখিবা আৰু যোনটো সলিউটটো যিকোনো হ'ব পাৰে সলিউটটো গ্যাস হ'ব পাৰে সলিউটটো লিকুইড হ'ব পাৰে সলিউটটো কি হ'ব পাৰে সলিডো হ'ব পাৰে কিন্তু যোনটো সলভেন্ট আছে হেতু চোৱা সলভেন্টটো প্ৰত্যেকটো ক্ষেত্ৰতে গ্যাস আছে গ্যাস ইন গ্যাস লিখিছো মানে ইয়াত সলভেন্টটো একচুয়ালি গ্যাস হয় আৰু লিকুইড ইন গ্যাস মানে লিকুইডটো হৈছে সলিউট কিন্তু গ্যাসটো হৈছে সলভেন্ট এটো সলভেন্ট
এইখিনি হৈছে সলিউট এটা কথাটো চোৱা ফাৰ্ষ্টৰ এক্সাম্পলটো দিয়া আছে গ্যাস ইন গ্যাস মানে এটা গেছিয়াছ সলভেন্টত এটা গেছিয়াছ সলিউট মিক্স হৈ আছে সাপোজ মই এটা কন্টেইনাৰ ললো এটা এটা কন্টেইনাৰ ইয়াত মই অক্সিজেন গ্যাস লৈছো আৰু নাইট্ৰজেন গ্যাস লৈছো কিন্তু অক্সিজেন গ্যাসৰ পৰিমাণটো কি হৈ আছে ইয়াত বহুত বেছি হৈ আছে আৰু নাইট্ৰজেন গ্যাসৰ পৰিমাণটো বহুত কম হৈ আছে যেহেতু অক্সিজেন গ্যাসৰ পৰিমাণটো বহুত বেছি আৰু নাইট্ৰজেন গ্যাসৰ পৰিমাণটো বহুত কম হেতু কাৰণে ইয়াত আমি সলভেন্টটো কি বুলি ক'ব পাৰো সলভেন্টটো ক'ব পাৰো অক্সিজেন গ্যাস আৰু যোনটো সলিউট হৈছে হেতু হৈছে নাইট্ৰজেন গ্যাস গতিকে এটো এটা গেছিয়াছ সলিউশনৰ উদাহৰণ যোনটো সলিউটটো গ্যাস হয় আৰু লগতে সলভেন্টটো গ্যাস হয় তেনেকৈ সেকেন্ডটো দিয়া আছে চোৱা সেকেন্ডটো লিকুইড ইন গ্যাস মানে ইয়াত সলিউটটো কি হৈ আছে সলিউটটো হৈ আছে লিকুইড আৰু যোনটো সলভেন্ট হৈ আছে হেতু গ্যাস সলভেন্টটো গ্যাস হৈ আছে আৰু সলিউটটো হৈছে লিকুইড এতিয়া ইয়াত সাপোজ মই ধৰি ললো কন্টেইনাৰ এটা আছে তাত তুমি নাইট্ৰজেন গ্যাস লৈছা নাইট্ৰজেন গ্যাসৰ এমাউন্টটো বহুত বেছি আৰু তাত তুমি কি মিক্স কৰিছা CHCl3 যোনটো ক্লোৰোফৰ্ম হয় ক্লোৰোফৰ্মটো এটা লিকুইড হয় সেই লিকুইডটো কি হৈ আছে ইয়াত নাইট্ৰজেনৰ লগত মিক্স হৈ আছে কিন্তু ক্লোৰোফৰ্মৰ এমাউন্টটো বহুত কম আৰু নাইট্ৰজেনৰ এমাউন্টটো বহুত বেছি গতিকে ইয়াত সলভেন্টটো কি হ'ব নাইট্ৰজেন গ্যাস হ'ব আৰু যোনটো ক্লোৰোফৰ্ম আছিল হেতু কি হ'ব সলিউট হ'ব তেনেকৈ হিউমিডিটিও হয় হিউমিডিটিত কি হৈ থাকে গেছিয়াছ সলভেন্টত গেছত কি মিক্স হৈ থাকে তোমাৰ ওয়াটাৰ ভেপাৰ গেছৰ এমাউন্টটো বহুত বেছি থাকে আৰু ওয়াটাৰ ভেপাৰৰ এমাউন্টটো বহুত কম থাকে হেতু কাৰণে হেতু কি সলিউশনত পৰিব লিকুইড ইন গেছিয়াছ সলিউশন মানে গেছটো সলভেন্ট আৰু লিকুইডটো হৈছে তোমাৰ ইয়াত ওয়াটাৰ ভেপাৰ যোনটো সলিউট হ'ব আৰু লাষ্টত যোনটো আছে সলিড ইন গ্যাস সলিড ইন গ্যাস মানে তোমাৰ ইয়াত অবভিয়াসলি সলিউটটো কি হ'ব এটা সলিড হ'ব আৰু সলভেন্টটো একে গ্যাসেই থাকিব আমি ইয়াত কি ল'ব লাগিব এতিয়া এটো সলভেন্ট আৰু যোনটো সলিউট আছে হেতু হৈছে এটা সলিড আৰু সেই সলিউটটো মই কেম্ফৰ বুলি ল'ব পাৰো গতিকে ইয়াত সলভেন্টটো কি হ'ব সলভেন্টটো হ'ব নাইট্ৰজেন গ্যাস যেহেতু মই নাইট্ৰজেন গ্যাস লৈছো আৰু সলিউটটো কি হ'ব কেম্ফৰ গতিকে এইখিনিয়ে হৈছে গেছিয়াছ সলিউশনৰ এক্সাম্পল যেটো সেকেন্ড টাইপ হৈছে হেতু হৈছে লিকুইড সলিউশন মানে ইয়াত গম পাইছো যে যোনটো সলভেন্ট হ'ব সেই সলভেন্টৰ যোনটো ফিজিক্যাল ষ্টেট হ'ব হেতু হ'ব লিকুইড ষ্টেট যে ইয়াত চাও কি টাইপ হ'ব পাৰে আমিতো গম পাইছো যোনটো সলভেন্ট হেতু লিকুইড থাকিব আৰু যোনটো সলিউট হ'ব পাৰে হেতু তিনিটা ষ্টেট হ'ব পাৰে গেছিয়াছ ষ্টেট লিকুইড ষ্টেট আৰু সলিড ষ্টেট আমি জাস্ট এক্সাম্পল কেটা চালে হ'ল গ্যাস ইন লিকুইড বেস্ট এক্সাম্পলটো হৈছে অক্সিজেন গ্যাস ইন ওয়াটাৰ এটো তোমালোকে জানাই পানীত থকা যোনবোৰ জীৱ-জন্তু আছে সেই জন্তুবোৰে কি কৰে অক্সিজেন কেনেকৈ গ্ৰহণ কৰে পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰে মানে অক্সিজেন গ্যাসটো ক'ত ডিজলভ হৈ থাকে ওয়াটাৰত ডিজলভ হৈ থাকে গতিকে সেইটো হৈছে গ্যাস ইন লিকুইড সলিউশনৰ এক্সাম্পল অক্সিজেন ইন ওয়াটাৰ সেকেন্ডটো হৈছে লিকুইড ইন লিকুইড হেতু জানাই এলকহল আমি কি কৰিব পাৰো ওয়াটাৰত মিক্স কৰিব পাৰো এটা কন্টেইনাৰ লৈছো বিকাৰ লৈছো তাত আমি ওয়াটাৰ লৈছো আৰু তাত আমি কি দিছো ওয়াটাৰ ললো লৈ পেলাই আমি এলকহল দিলো মানে ইয়াত সলভেন্টটো হৈছে ওয়াটাৰ বেছিকৈ যেহেতু ওয়াটাৰ লৈছো আৰু কমকে এলকহল লৈছো হেতু কাৰণে সলিউটটো হ'ব এলকহল এটো কিহৰ এক্সাম্পল লিকুইড ইন লিকুইড সলিউশন আৰু থাৰ্ডটো কি আছে সলিড ইন লিকুইড হেতুটো বুজাইছোই তুমি যদি সলিউটটো তুমি সুগাৰ লোৱা সুগাৰটো তুমি সলিউট হিচাপে লৈছা আৰু সলভেন্ট হিচাপে তুমি কি লৈছা ওয়াটাৰ এই সলিউশনটো কি হ'ব তেতিয়া সলিড ইন লিকুইড সলিউশন সো লিকুইড সলিউশনৰ টাইপ এইকেইটাই আছিল আৰু লাষ্ট আমি পঢ়িব লাগিব সলিড সলিউশন আমাৰ গেছিয়াছ সলিউশন আৰু লিকুইড সলিউশন হৈ গৈছিল লাষ্টৰটো আছে সলিড সলিউশন মানে হয় কি চোৱা ইয়াত সলভেন্টটো কি হ'ব লাগিব সলিড হ'ব লাগিব গতিকে ইয়াত আমি তিনিটা টাইপৰ সলিউশন পাইছো গ্যাস ইন সলিড লিকুইড ইন সলিড আৰু সলিড ইন সলিড গুটেকেইটা কি পাইছো যোনটো সলভেন্ট আছে হেতু সলিডে আছে কিন্তু যোনকেইটা সলিউট আছে সলিউট কেইটাৰ যোনকেইটা ফিজিক্যাল ষ্টেট হেকেইটা বেলেগ বেলেগ হয় ফাৰ্ষ্টতে গ্যাস ইন সলিড কি দিয়া আছে H2 গ্যাস absorbed in PD মানে হৈছে পেলাডিয়াম PD সাপোজ ইয়াত সলিড পেলাডিয়াম ফৰ্মত আছে আৰু পেলাডিয়াম সলিড ফৰ্মত আছে আৰু ইয়াত আমি কি কৰিছো
হাইড্ৰোজেন গেছ এড কৰিছোঁ হাইড্ৰোজেন গেছ কি হ'ব ইয়াত এডজৰ্ব হ'ব এটা প্ৰচেছ আছে এডজৰ্পশ্যন তোমালোকে পাছত গৈ পাবাগে এডজৰ্পশ্যন হয় কি পাছত গম পাবা সেইটো এতিয়াই ক'ব নালাগে এতিয়া তোমালোকে ক্লাছ 10ত এটা বস্তু পাইছিলা ইথিনৰ ৰিয়েকশ্যন CH2 ডাবল বন্ড CH2 আৰু এটো ফৰ্ম হয়গে CH3 পৰা CH3 হাইড্ৰোজেনেশ্যন ৰিয়েকশ্যন বা এডিশ্যন ৰিয়েকশ্যন বুলি তোমালোকে পাইছিলা ইয়াত পেলাডিয়াম হিচাপে পেলাডিয়াম ইউজ কৰে আৰু লগতে কি কৰে হাইড্ৰোজেন গেছ ইউজ কৰে ইন দ্য প্ৰেজেন্স অফ পেলাডিয়াম কেটালিষ্ট গতিকে এই যোনটো এই মিক্সাৰটো এটা হোমোজেনিয়াছ মিক্সাৰ হয় এটা সলিউশ্যন হয় আৰু সলিউশ্যনটোত কি হৈ আছে পেলাডিয়াম সলভেন্ট হিচাপে আছে আৰু হাইড্ৰোজেন সলিউট হিচাপে আছে গতিকে এইটোৱে হৈছে গ্যাস ইন সলিডৰ এক্সাম্পল হাইড্ৰোজেন গেছ এডজৰ্বড ইন পেলাডিয়াম কেটালিষ্ট এইটো তাৰ পাছতে নেক্সট আহিলে তোমাৰ লিকুইড ইন সলিডত কি আছে চোৱা মাৰ্কিউৰি উইথ সোডিয়াম মাৰ্কিউৰি জানা যোনটো লিকুইড মেটেল হয় মাৰ্কিউৰি Hg হয় আৰু যোনটো সোডিয়াম আমি এনে লিখিব পাৰো সোডিয়াম সাপোজ ইয়াত সোডিয়াম আছে আৰু ইয়াত মাৰ্কিউৰি কি কৰি থোৱা আছে এড কৰি থোৱা আছে কিন্তু মাৰ্কিউৰিৰ এমাউন্টটো কি হয় কম হয় আৰু যোনটো সোডিয়াম আছে ইয়াত এই সোডিয়ামৰ এমাউন্টটো বেছি যেহেতু সোডিয়ামৰ এমাউন্টটো বেছি হেতু কাৰণে ই কি হ'ব সলভেন্ট হ'ব আৰু মাৰ্কিউৰি যেহেতু কম এমাউন্টত আছে হেতু কাৰণে এটো কি হ'ব সলিউট হ'ব গতিকে লিকুইড ইন সলিডৰ এক্সাম্পল হৈছে সোডিয়াম ডিজলভড ইন মাৰ্কিউৰি ডিজলভড ইন সোডিয়াম আৰু এই যোনটো সলিউশন এই সলিউশনটোক আমি এমালগাম বুলি কওঁ তোমালোকে এমালগামটো পাইছা আগতে সোডিয়াম এমালগাম বুলি কোৱা হয় তাত কি হৈ থাকে মাৰ্কিউৰি ডিজলভ হৈ থাকে আৰু লাষ্ট যোনটো আছে সলিড ইন সলিডত কি হ'ব যোনটো সলিউট হেতু সলিড হ'ব আৰু লগতে যোনটো সলভেন্ট আছে সেই সলভেন্টটো সলিড হ'ব এক্সাম্পল কি দিয়া আছে কপাৰ ডিজলভড ইন গোল্ড আছে আৰু কপাৰ আছে এটো গোল্ড এটো কপাৰ কিন্তু গোল্ডৰ এমাউন্টটো সাপোজ বেছি আছে AU গোল্ডৰ এমাউন্টটো বেছি আছে আৰু কপাৰৰ এমাউন্টটো কম আছে যদি গোল্ডৰ এমাউন্টটো বেছি আছে আৰু কপাৰৰ এমাউন্টটো কম আছে তো সলভেন্ট কি হ'ব সলভেন্ট হ'ব গোল্ড আৰু যোনটো কপাৰটো কি হ'ব সলিউট হ'ব আৰু দুটা মেটেলৰ মিক্সাৰ ন এটো দুটা মেটেলৰ মিক্সাৰটো হোমোজেনিয়াছ মিক্সাৰটোক আমি কি বুলি কওঁ তোমালোকে পাইছিলা এটো কথা এটো হৈছিল এলয় মানে গোল্ড আৰু কপাৰৰ যোনটো হোমোজেনিয়াছ মিক্সাৰ এটো হৈছে এটা এলয় বোৰো তেতিয়া হলে কি হ'ব সলিড ইন সলিড সলিউশন যিকোনো এলয়কে আমি ক'ব পাৰো যে এটো এটা সলিড ইন সলিড সলিউশন হয় গতিকে আমি কি পালো ইয়াত ভিডিওটোত সলিউশনৰ বিষয়ে পালো তাৰ পাছতে সলিউশনৰ ক্লাসিফিকেশনৰ বিষয়ে পালো কম্পোনেন্টছৰ ওপৰত বেস কৰি পেলাই সলিউশনবোৰ ক্লাসিফাই কৰা হয় আৰু লগতে যোনটো সলভেন্ট আছে সলভেন্টৰ ফিজিক্যাল ষ্টেটৰ ওপৰত বেস কৰি পেলাইও কি কৰা হয় সলিউশনবোৰৰ ক্লাসিফিকেশন কৰা হয় কিন্তু তোমালোকে এটা কথা মন কৰিবা যোনটো সলভেন্ট আছে সেই সলভেন্টৰ ফিজিক্যাল ষ্টেটৰ ওপৰতে গোটেই সলিউশনটোৰ ফিজিক্যাল ষ্টেটটো নিৰ্ভৰ কৰে যদি সলভেন্টটো সলিড ষ্টেটত থাকে সলিউশনটো সলিড ষ্টেটত থাকিব যদি সলভেন্টটো লিকুইড ষ্টেটত থাকে সলিউশনটো লিকুইড ষ্টেটত থাকিব আৰু সলভেন্টটো গেছিয়াছ ষ্টেটত থাকিলে যোনটো সলিউশন আছে এই সলিউশনটো গেছিয়াছ ষ্টেটত থাকে ইয়াৰ পাছত আমি এটা সলিউশনৰ কনসেন্ট্ৰেচনটো কেনেকৈ এক্সপ্ৰেছ কৰা হয় বাই কোৱালিটেটিভ মেথড আৰু বাই কোৱান্টিটেটিভ মেথড আমি সেইখিনি ডিসকাস কৰিম কোৱালিটেটিভ মানে তোমাৰ ডাইলিউট কনসেন্ট্ৰেটেড এবোৰ আহিব কোৱান্টিটেটিভ মানে তোমালোকে ক্লাস 11ত পাইছিলা মোলাৰিটি নৰ্মেলিটি তাৰ পাছতে মোল ফ্ৰেকশন পাৰ্টস পাৰ মিলিয়ন এবোৰ আহিব সেইখিনি আমি আমাৰ নেক্সট ভিডিঅ'ত ডিসকাস কৰিম